এই মুহূৰ্তত মোৰ সৈতে আছে একাংশ বিশেষভাৱে সক্ষম লোক। মই পোনপটীয়াভাৱে দেখুৱাবলৈ যত্ন কৰিছো। কেমেৰা পাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে যে আজিৰ দিনটোত এখেতসকলৰ ভৰি সংস্থাপন কৰা হৈছে। প্ৰায় 20 গৰাকী ব্যক্তি এনেধৰণে কৃত্ৰিম ভৰি সংস্থাপন কৰা হৈছে। এই দৃশ্য মই পোনপটীয়াভাৱে দেখুৱাবলৈ যত্ন কৰিছো। এয়া হৈছে আমিনগাঁৱৰ তুলাৰাম বাপ্তা কৃত্ৰিম ভৰি সংস্থাপন কেন্দ্ৰ, যিটো কেন্দ্ৰই যোৱা 35 বছৰ ধৰি 10,000তকৈ অধিক ব্যক্তিৰ ভৰিত এনেদৰে ভৰি সংস্থাপন কৰিছে। তাৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ মাননি লোৱা নাই আৰু ইয়াৰ বাবে গম পোৱা মতে প্ৰায় তেওঁলোকৰ 10 কোটিতকৈ অধিক খৰচ হৈছে আৰু এটা জনকল্যাণমূলক কাম কৰি থকা হৈছে। মই পোনপটীয়াভাৱে দেখুৱাইছো আৰু আজিৰ দিনটোত প্ৰায় 20 গৰাকী ব্যক্তিৰ শৰীৰত এনেধৰণে কৃত্ৰিম ভৰি সংস্থাপন কৰা হৈছে। মই তেখেতসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। মই আপোনাৰ ওচৰলৈ আহিছো। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম ৰফিকুল ইছলাম। ঘৰ ক'ত আছিলে? মোৰ ধুবুৰী হয়। কি হৈছিলে আপোনাৰ? মোৰ জন্মৰ পৰাই কনজেনিটেল চিডো আৰ্থ্ৰাইটিছ আছিলে। তাৰপিছত ভৰিটো আৰু ঠিক নহ'ল। হয়, তাৰপিছত আমি এম্পুটেশ্যন কৰি এতিয়া মানে পোষ্টিক্স মানে ইউজ কৰিব লাগিব। আজি ভৰি লগালে? হয়, লগালে। কিবা খৰচ হৈছে নেকি? নাই নাই, বিনা পইচাত? হয়, বিনামূলীয়া। আপুনি কি কৰি আছে? পঢ়া শুনা? মই MBBS ষ্টুডেণ্ট হয়। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত পঢ়ি আছো, ছেকেণ্ড ইয়াৰ। গতিকে নিউজ লাইভৰ দৰ্শকে গম পালে যে এখেত হ'ল এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ, কিন্তু তেখেতৰ এখন ভৰি এনেধৰণে অসুবিধাৰ সৃষ্টি হৈছিলে আৰু আজিৰ দিনটোত আমিনগাঁও যি তুলাৰাম বাপ্তা কৃত্ৰিম ভৰি সংস্থাপন কেন্দ্ৰ, ইয়াতে তেখেতৰ ভৰি সংস্থাপন কৰা হৈছে আৰু তাৰ কাৰণে কোনো ধৰণৰ মাননি গ্ৰহণ কৰা হোৱা নাই। গতিকে এই যি জনকল্যাণমূলক অনুষ্ঠানটোৱে যি কাম কৰি আছে, এই দৃশ্য পোনপটীয়াভাৱে দেখুৱাবলৈ যত্ন কৰিছো আৰু আজিৰ দিনটোত প্ৰায় 20 গৰাকী ব্যক্তিৰ শৰীৰত এনেধৰণে ভৰি সংস্থাপন কৰা হৈছে আৰু যিগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত এই অনুষ্ঠানটো জন্ম দিয়া হৈছিলে, মই তেখেতৰ সৈতে কথা পাতিম যে আপুনি প্ৰায় 35 বছৰ ধৰি আপুনি প্ৰায় 11,000তকৈ অধিক ব্যক্তিৰ কৃত্ৰিম ভৰি সংস্থাপন কৰিছে। এটা খুব মহান কাম কৰি আহিছে। কেনেকুৱা লাগে এই এখেতসকলৰ মাজত থাকি? কেনেকুৱা লাগে? সিহঁতৰ আশীৰ্বাদতে মই জীয়াই আছো আৰু সিহঁতৰ কাৰণে কাম কৰি কিনে মোৰ মনটো বেলেগ ফূৰ্তি লাগি থাকে। মই নিজক ডেকা বুলি ভাবো। সিহঁতৰ লগতে থাকি কিনে মোৰ বড় বেলেগ আনন্দ লাগে। আৰু আপুনি যিহেতু সুদীৰ্ঘ দিন এনেধৰণৰ জনকল্যাণমূলক কামত জড়িত হৈ আছে, ইয়াৰ কাৰণে কোনো আপুনি মাননি গ্ৰহণ কৰা নাই। এই যে চিন্তাটো আপোনাৰ মনলৈ কেনেকৈ আহিলে? এনেকুৱা এটা কেম্প চাইছিলো, চাই কিনে চালো নৰ্থ ইষ্টতে এইটো বস্তু নাই। আমাৰ লগৰ নৰ্থ ইষ্টৰ মানুহ ক'ত যাব, এই বুলি এইটো পাৰ্মানেণ্ট এটা চেণ্টাৰ খোলা হৈছিলে। আৰু যিসকল লোকৰ আপুনি ভৰি সংস্থাপন কৰিছে, এখেতসকল অসমৰ নে অসমৰ বাহিৰৰ পৰাও আহে? পুৰা ইণ্ডিয়াৰ মানুহ ইয়াতে আহি আছে। নৰ্থ ইষ্টৰ মানুহ আছেই আছে, ইভেন দো বাংলাদেশ, ভূটান, এই চবৰ মানুহ ইয়াতে আহি আছে। এই চিন্তাটোত আপোনালোকৰ আৰু কোন কোন জড়িত হৈ আছে? মোৰ ফেমিলি আছে আৰু আচল হিৰো পবিত্ৰ আছে। এনেকুৱা মানুহ যদি পাই যাওঁ তেতিয়া গোটেই কামটো হৈ যায়। নিশ্চিতভাৱে পবিত্ৰ আছে। মই পবিত্ৰৰ সৈতে কথা পাতিম। অলপ থিয় হৈ দিলে ভাল হয়। যিহেতু আমি গম পালো যে আপুনি এই কামটোৰ লগত জড়িত হৈ আছে, যি ভৰি, এই ভৰি আপুনি নিৰ্মাণ কৰে, কি ক'ব? প্ৰথমে মই মোৰ দেৱতুল্য মোৰ ছাৰক, শুভকৰণ বেন ছাৰক মই কোটি কোটি প্ৰণাম কৰিছোঁ। তেখেতৰ ছাত্ৰ ছায়াত থাকি আজি মই গোটেই অসম আৰু ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা দিব্যাংগসকলক যে মই কৃত্ৰিম ভৰি লগাবৰ কাৰণে সুবিধা পাইছোঁ। আজিলৈকে যি 10,970জন দিব্যাংগক মই নিজ হাতেৰে কৃত্ৰিম ভৰি তৈয়াৰ কৰি কিনে ফিটমেণ্ট কৰিছোঁ। তেখেতে গোটেইখিনি কথাতে কৈছিল যে মই প্ৰথম আহোঁতে যে তুমি মানৱ সেৱা হিচাপে কাম কৰিবা, কেতিয়াও পইচাৰ পিছত নদৌৰিবা। আজিৰ দিনটোত আমি 20জন দিব্যাংগক একেলগে আমি আজি ফিটমেণ্ট কৰিম তেখেতসকলে। হয়, আজিৰ দিনটোত তাৰে ভিতৰত 8 বছৰীয়া বাচ্চাও এটা আছে, 11 বছৰীয়া বাচ্চাও আছে, এজন মেডিকেল কলেজৰ ছাত্ৰ এজনো আছে আৰু মোৰ ভাইতুল্য আছে আৰু মোতকৈ অলপমান বয়স বেছিও আছে।